22 তাৰিখে চালো নে নাই ৰাম মন্দিৰ প্ৰতিষ্ঠা? কোনে কোনে চালে হাত দাঙকচোন। বাপৰে সবেই চালে। তেনে এবাৰ ভাল কৰি হ'ব। জয় জয় শ্ৰীৰাম। এতিয়াই ভাল লাগিছে। ক'ত এতিয়া চিঞৰা নাই যে? আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় আয়ুষ বিভাগৰ মন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডিব্ৰুগড়ৰ সাংসদ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, পুনাকন বৰুৱা ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ডাইৰেক্টৰ CCRYNৰ ডাইৰেক্টৰ ডক্টৰ ৰাঘৱেন্দ্ৰ ৰাও ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, বিকুল ডেকা ডাঙৰীয়া, পুলক গোহাঁই ডাঙৰীয়া, ইন্দ্ৰ গগৈ ডাঙৰীয়া, সুভাষ দত্ত ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজিৰ দিনটো ডিব্ৰুগড় জিলাৰ বাবে আৰু আমাৰ ৰাজ্যৰ বাবে এটা প্ৰাপ্তিৰ দিন। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত এই খোৱাং সমষ্টিত 100খন বিচনাযুক্ত কেন্দ্ৰীয় যোগ আৰু নেচাৰোপেথী গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ভাৰত চৰকাৰৰ বন্দৰ জাহাজ জলপথ দপ্তৰৰ মন্ত্ৰী, আয়ুষ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি এই সুন্দৰ চিকিৎসালয়খন ডিব্ৰুগড়ত স্থাপন হ'বলৈ আগবাঢ়িছে। নেচাৰোপেথীৰ বিষয়ে ইতিমধ্যে সোণোৱাল ডাঙৰীয়াই ভাষণত কৈছে। মই এটা কথা জানো যে নেচাৰোপেথীৰ সমান ভাল ট্ৰিটমেণ্ট এলোপেথীয়ে কেতিয়াও দিব নোৱাৰে। বছৰত মই নিজে এবাৰ 4 দিন সদায় নেচাৰোপেথীৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে যাওঁ আৰু এবাৰ যদি 4-5 দিন 7 দিন আমি নেচাৰোপেথীৰ ট্ৰিটমেণ্ট লওঁ, গোটেই বছৰটো আমি সতেজ মন এটা লৈ কাম কৰিব পাৰোঁ। আৰু নেচাৰোপেথীৰ আজি সমগ্ৰ বিশ্বতে এটা বিৰাট ডাঙৰ সমাদৰ হৈছে। যোৱা ডিচেম্বৰ মাহত মই এখন নেচাৰোপেথী হস্পিটেলত আছিলোঁ। হস্পিটেলৰ স্বত্বাধিকাৰে মোক লগ কৰি কৈছিল যে নেচাৰোপেথীৰ আমি থেৰাপিষ্টৰ প্ৰশিক্ষণ দিওঁ। গোটেই বিশ্বতে এতিয়া আমাক থেৰাপিষ্ট লাগে। অসমৰ পৰা অলপ ল'ৰা ছোৱালী আপুনি মোৰ তাত পঠাই দিব। অৰ্থাৎ আজি নেচাৰোপেথীৰ যিসকলে ট্ৰিটমেণ্ট দিয়ে, থেৰাপিষ্ট, ডক্টৰ, তেওঁলোকে আজি এখন নতুন কৰ্মক্ষেত্ৰ বিচাৰি পাইছে। নিবনুৱাৰ কৰ্মসংস্থাপন হৈছে, ষ্টাৰ্টআপ আৰম্ভ হৈছে আৰু তাৰ লগে লগে নেচাৰোপেথী আৰু যোগৰ বাবে মানুহে কৰ্ম সংস্কৃতি আৰু কৰ্মসংস্থাপন পাবলৈ আৰম্ভ হৈছে। আজি আমি ইয়াত যি 100খন বিচনাযুক্ত নেচাৰোপেথী হস্পিটেল খুলিম, তাৰ লগে লগে ইয়াতে নেচাৰোপেথীৰ লগত জড়িত বিভিন্ন দিশৰ ইয়াত প্ৰশিক্ষণ দিয়া হ'ব। নিবনুৱা ল'ৰা ছোৱালীয়ে ইয়াত প্ৰশিক্ষণ লৈ বহল কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। এই চিকিৎসালয়খনে আমাৰ বহু ধুনীয়া অভাৱ এটা দূৰ কৰিব। নেচাৰোপেথী চিকিৎসালয়খন হৈ যোৱাৰ লগে লগে এই প্ৰতিষ্ঠানত খাদ্য পদ্ধতি আৰু পুষ্টি, যোগ থেৰাপি, মেনিপুলেটিভ থেৰাপি, একুপ্ৰেছাৰ, আংকুপ্ৰাঞ্চাৰ, ক্ৰমথেৰাপি, মেগনেট থেৰাপি, ফিজিঅ'থেৰাপি, হাইড্ৰথেৰাপি আদি বহুতবিলাক ট্ৰিটমেণ্টৰ সুবিধা উপলব্ধ হ'ব। আজি সমগ্ৰ ভাৰতবৰ্ষতে নেচাৰোপেথী ট্ৰিটমেণ্ট যিসকল অত্যন্ত ধনী ব্যক্তি,
তেওঁলোকে লয়, কাৰণ নেচাৰোপেথি ইমান দিন প্ৰাইভেট ছেক্টৰত আছিল। ডাঙৰ ডাঙৰ ৰিজৰ্ট আছে য'ত নেচাৰোপেথি ট্ৰিটমেণ্ট কৰা হয়, বিশাখাপট্টনম, বাংলোৰ, দেৰাদুন, আমাৰ উত্তৰাখণ্ড, এইবিলাকত বহু লোকে যিবিলাক যথেষ্ট টকা থকা মানুহ, তেওঁলোকে হাজাৰ হাজাৰ কোটি হাজাৰ হাজাৰ টকা খৰচ কৰি নেচাৰোপেথি ট্ৰিটমেণ্ট ল'বৰ বাবে যায়, যোগা শিকিবৰ বাবে যায়। কিন্তু আমি দুখীয়া দৰিদ্ৰ মানুহসকলে কিবা বেমাৰ হ'লেই আমি এলোপেথিক হস্পিটাললৈ দৌৰি যাওঁ, কেমিকেলৰ আমি মেডিচিন খাওঁ, আৰু যিটো বেমাৰ আমি ভাল কৰোঁ তাৰ লগত তিনিটা বেমাৰ আমি লগত লৈ আহোঁ। মই কোৱা নাই যে এলোপেথিক বেয়া, কিন্তু নেচাৰোপেথিৰ যিটো হিলিং, সিমান ডাঙৰ হিলিং আমি আন পদ্ধতিত দেখা নাপাওঁ। যোগৰ জৰিয়তে যিটো হিলিং হয় তাক আমি আন পদ্ধতিত দেখা নাপাওঁ। সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ জৰিয়তে আন্তৰ্জাতিক যোগা দিৱস কৰিছে। আমাৰ ভাৰতত যোগৰ এটা নতুন আন্দোলন কৰিছে, প্ৰাকৃতিক চিকিৎসাৰ এটা নতুন আন্দোলন আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা মানুহৰ যথেষ্ট সুবিধা হ'ব, উপকৃত হ'ব। নেচাৰোপেথিয়ে মেডিকেল টুৰিজিম বৃদ্ধি কৰে। ইয়াত যে আমি হস্পিটালখন দেখিছোঁ, এই হস্পিটালখন হৈ যোৱাৰ লগে লগে ভাৰতৰ বিভিন্ন স্থানৰ মানুহ ইয়াতে নেচাৰোপেথি ট্ৰিটমেণ্ট ল'বৰ বাবে আহিব। কাৰণ নেচাৰোপেথি ট্ৰিটমেণ্ট ক'ব গ'লে এটা হট কেক বুলি ক'লেও ভুল কৰা নহ'ব। এনেকুৱা এখন চিকিৎসালয়ৰ প্ৰয়োজনীয়তা অসমত বহু দিনৰ পৰা আছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমি সেই অসুবিধা দূৰ কৰিব পাৰিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ ৰাজ্যত আৰু এটা নতুন কেন্দ্ৰীয় চৰকাৰৰ অৱদান সংযোজিত হ'ল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যেতিয়াৰ পৰা দায়িত্ব লৈছে, আমাৰ অসমত এটাৰ পিছত এটা কেন্দ্ৰীয় প্ৰতিষ্ঠান যোগ হৈছে। এইমছ হৈছে, আমাৰ ইয়াতে মেডিকেল কলেজসমূহ হৈছে। আমাৰ অসমৰ এক বিশাল উন্নতিৰ পৰিক্ৰমা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে। যোৱাকালি মই ৰাতি তেজপুৰত আছিলোঁ। কলীয়া ভোমোৰা দলংখনত যাওঁতে তাৰ লগত আৰু এখন দলং নিৰ্মাণ, গোটেই অঞ্চলটোৰ প্ৰাকৃতিক শোভা ইমান বৃদ্ধি কৰিছে, তাক ভাবিলে ভাল লাগে। বগীবিলৰ দলং, শদিয়াৰ দলং, ব্ৰহ্মপুত্ৰত গুৱাহাটীৰ দ্বিতীয়খন দলং, এই গোটেইবিলাকে আজি অসমৰ সমগ্ৰ পৰিৱেশ সলনি কৰি পেলাইছে। কেইদিনমান পিছত কাজিৰঙাৰ ওপৰত আমাৰ ৩২ কিলোমিটাৰ এলিভেটেড কৰিডৰ হ'ব। আমাৰ নুমলীগড় আৰু গহপুৰক সংযোজিত কৰি ব্ৰহ্মপুত্ৰৰ তলেদি টানেল হ'ব। যিবিলাক কথা আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ, আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই কামবিলাক আমাৰ ৰাজ্যখনত সম্ভৱ হৈছে আৰু আমাৰ ৰাজ্যখন দ্ৰুত গতিত আগবাঢ়ি গৈছে। আজি মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ বাবে আমাৰ ৰাজ্যখনো সচ্ছল হৈছে। নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ জনগণক কৈছিলোঁ যে আমি ১ লাখ চৰকাৰী চাকৰি দিম, তাক আমি দিব পাৰিলোঁ। আৰু নতুনকৈ ৩৫,০০০ চাকৰিৰ আমি বিজ্ঞাপন উলিয়াইছোঁ। মাইক্ৰ' ফাইনেন্স লোনৰ ২৫,০০০ টকালৈকে আমি NOC দিলোঁ। কেইদিনমানৰ ভিতৰতে ৫০,০০০ টকাৰো আমি NOC দিম। আমি যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ, আমি আগবাঢ়ি গৈ আছোঁ। আপোনালোকে দেখিছে আজি আমাৰ ইয়াতে বহু মহিলা আহিছে। সোণোৱাল ডাঙৰীয়াই খোৱাং উমেন পল্ট্ৰি প্ৰডিউচাৰ কোম্পানীৰ কথা কৈছে। এতিয়া আমি অসমত যি এখন নতুন আঁচনি আৰম্ভ কৰিছোঁ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা বিকাশ আঁচনি। এই আঁচনিখনৰ আমি আপোনালোকক যোৱা ২২ তাৰিখৰ পৰা আমি ১৮ তাৰিখৰ পৰা আমি ফৰ্ম দিলোঁ। ডিব্ৰুগড়ত, তিনিচুকীয়াত আমি ১৮ তাৰিখে দিলোঁ। আপোনালোকে ফৰ্ম ল'লে নে নাই? ফৰ্ম কোনে কোনে ল'লে? হাত দাঙকচোন। ল'লে? এটা লাগিব নে নাই? বস্তুটো লাগিব নে নাই? লাগিলেতো ডাঙৰ কৰি ক'ব লাগিব নহয়।
লাগিব ঠিক আছে এতিয়া এই আঁচনিখনৰ বিষয়ে আপোনালোকে বুজি পাইছে নাই সেইটো মই জানিব লাগে আঁচনিখন এতিয়া আপোনালোকে 1 মাহৰ ভিতৰত ফৰ্ম ফিলআপ কৰি দিব এদিনতে আমি কিয় ফৰ্ম দিলো যাতে আমাক দালালে নাপায় একদিনাখনতে আমি ফৰ্ম দিলো দালালে কেতিয়া ফৰ্ম ল'ব লাগে গমেই নাপালে নহলে তাতো 150-200 টকা কালেকচন কৰি লয় তাৰ পিছত আমি এতিয়া কি কৰিম যিটো ফৰ্ম ফিলআপৰ দিয়াৰ দিন হ'ব 1 মাহ পিছত মই এদিনতে মাত্ৰ এটা দিনতে কম আজিয়ে ফৰ্ম দি দিয়ক আৰু আপোনালোকে এটা দিনতে ফৰ্মটো দি দিব তাৰ পিছত মই গুৱাহাটীৰ পৰা দালালে গম নোপোৱাকৈ টুপুং কৰি 10,000 টকা আপোনালোকৰ একাউণ্টত ভৰাই দিম ডেটটো আগত নকওঁ যাতে তেওঁলোকে গম নাপায় তাৰ পিছত কি কৰিম আপোনালোকে একোটা কাম কৰিব আজি যেনেকে খুৱাং ওমেন পল্ট্ৰি প্ৰডিউচাৰ কোম্পানীয়ে কাম কৰিছে তেওঁলোকে কণী গাহৰি উৎপাদন কৰিছে আপোনালোকেও যিকোনো এটা সৰু কাম আপোনালোকে হাতত ল'ব হাতত ল'লে পিছত আপোনালোকে যোনে যোনে কাম কৰিছে তেওঁলোকক আমি আকৌ দ্বিতীয়বাৰ 25,000 টকা দিম তাৰে 12,500 বেংকৰ পৰা আপোনালোকক আমি লোন উলিয়াই দিম আৰু 12,500 টকা আপোনালোকক চৰকাৰৰ পৰা আমি ফ্ৰী কৰি সাবসিডি কৰি আপোনালোকক আকৌ এবাৰ দি দিম তাৰমানে 10 আৰু 25 লগ লাগি কিমান হ'ল 35,000 এই 35,000 টকাক লৈ পেলাই আপোনালোকে উপাৰ্জন কৰিব আমিও আৰু সহায় কৰিম